নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনাৰ নিচিনাকৈ আজিও লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আঁচনি আৰু সেইটো আঁচনি হৈছে PM কিষাণ আঁচনি। আপোনালোক যেহেতু সকলোৱে জানেই, গতিকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব, কাৰণ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ আপডেট মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। যদি আপুনি এতিয়াও PM কিষাণ সন্মান নিধি যোজনাটো নতুন আবেদন কৰা নাই তেন্তে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ আজি মই আপোনালোকক জনাম যে PM কিষাণত নতুন আবেদন কেনেকৈ কৰিব লাগে, প্ৰথমে আপুনি কি কৰিব লাগিব, কি নথিপত্ৰ লাগিব আৰু ক'ত গৈ আপোনালোকে PM কিষাণৰ অনলাইন এপ্লাইটো কৰিব পাৰিব। বৰ্তমান PM কিষাণত নতুন আবেদন কৰাৰ আগত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি সম্পূৰ্ণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ নতুন আবেদন কৰিলে আপোনাৰ আবেদন গ্ৰহণযোগ্য নহয় বা আপোনাৰ আবেদন ৰিজেক্ট কৰা হয়। সৰ্বপ্ৰথমে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপুনি গুৰুত্বপূৰ্ণ কথা এটা মনত ৰাখিব লাগিব যে আপোনাৰ নিজৰ নামত কৃষিভূমি বা মাটিৰ নথিপত্ৰ থাকিব লাগিব। যদি নিজৰ নামত মাটি নাথাকে তেন্তে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ নহ'ব। আগৰ দিনত নিজৰ নাম থাকিলেও যদি দেউতাৰ নামো থাকে তেনেহ'লে ককাৰ নাম থাকিলেও আগতে কি হৈছিল, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সম্পন্ন হৈ গৈছিল। কিন্তু এতিয়া এটা নতুন চৰকাৰে নিয়ম ওলাইছে যে আপোনাৰ নাম, আপোনাৰ মাটিৰ নথিপত্ৰত আপোনাৰ নামটো থাকিব লাগিব, তেতিয়াহে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু এইটো নিয়ম কিমান ভাল হৈছে বা কিমান বেয়া হৈছে আপোনালোকে কমেণ্টত নিশ্চয় জনাব, কাৰণ এইটো নিয়মৰ কাৰণে যিটো আপোনালোকৰ PM কিষাণ হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলে 100%ৰ ভিতৰত 70% PM কিষাণ হিতাধিকাৰীয়ে এই আঁচনিটো পোৱা নাই। তাৰ বাবে এইটো বহুত এটা দুখজনক, বা এইটো নিয়ম ওলোৱাৰ ফলত কি হৈছে, বহুত PM কিষাণ হিতাধিকাৰীয়ে এই PM কিষাণ সন্মান নিধি আঁচনিটোৰ পৰা বঞ্চিত হৈ আছে। গতিকে আপোনালোকে প্লিজ কমেণ্টত জনাব এইটো আঁচনি PM কিষাণ আচল হিতাধিকাৰীসকলে পাব লাগে কিন্তু পোৱা নাই, গতিকে এই নিয়মটোৰ কাৰণেই পোৱা নাই। গতিকে এই নিয়মটো থাকিলে ভাল নে নাথাকিলে ভাল আপোনালোকে কমেণ্টত নিশ্চয় জনাব। আপুনি নিজৰ ওচৰৰ CSC চেণ্টাৰ বা কমন ছাৰ্ভিচ চেণ্টাৰত গৈ আবেদন কৰিব পাৰে। ইয়াৰ উপৰিও কৃষি বিভাগৰ কাৰ্যালয় এগ্ৰিকালচাৰ অফিচত গৈও আপুনি PM কিষাণৰ নতুন আবেদন কৰাৰ সুবিধা আছে। যদি অনলাইন প্ৰক্ৰিয়াৰ বিষয়ে ভালদৰে আপুনি নাজানে তেনেহ'লে CSC চেণ্টাৰত গৈ সহজে আবেদন কৰি সম্পূৰ্ণ কৰিব পাৰিব আপোনাৰ PM কিষাণ এপ্লিকেশ্যনটো। আবেদন কৰাৰ আগত আপুনি নিশ্চিত কৰিব যে আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু মাটিৰ নথিপত্ৰত থকা নাম একে আছেনে নাই। আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক হৈ থকাটো অতি প্ৰয়োজনীয়। সকলো তথ্য সঠিকভাৱে দিয়ক যাতে আপোনাৰ আবেদন অনুমোদন হোৱাত কোনো অসুবিধা নহয়। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।